নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ এবাৰ উচ্ছেদিত লোকৰ কাষত সাংসদ ৰকিবুল হুছেইন আৰু সাংসদ ৰকিবুল হুছেইন এবাৰ উচ্ছেদিতৰ কাষত উপস্থিত হৈ কান্দি উঠা দেখিবলৈ পোৱা গৈছে উচ্ছেদিত লোকসকলৰ সমস্যাৰ কথা শুনি কান্দি উঠিছে সাংসদ গৰাকী আৰু শীঘ্ৰেই তেওঁলোকক সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে সাংসদ গৰাকীয়ে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা খবৰ এবাৰ উচ্ছেদস্থলী পৰিদৰ্শন সাংসদ ৰকিবুল হুছেইনৰ এবাৰ সাংসদ গৰাকীয়ে উচ্ছেদস্থলী পৰিদৰ্শন কৰিছে আজিৰ দিনটোত আৰু উচ্ছেদিতৰ কাষলৈ গৈ কান্দি কান্দি সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছে সাংসদ গৰাকীয়ে এটা ডাঙৰ খবৰ আৰু উচ্ছেদিতৰ কান্দোন দেখি এবাৰ উচুপি উঠিছে খোদ সাংসদ ৰকিবুল হুছেইন আৰু উচ্ছেদিত লোকসকলৰ দুৰ্দশা দেখি কান্দি উঠিছে সাংসদ গৰাকী প্ৰায় ৩টা দিনৰ অন্তত বিলাখীপাৰাৰ চাৰুৱা বাক্কাত উপস্থিত হৈছিল সাংসদ গৰাকী সাংসদ ৰকিবুল হুছেইন উপস্থিত হৈছে আজিৰ দিনটোত উচ্ছেদস্থলীত আৰু ইয়াৰ পিছতে এনে ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে সাংসদ গৰাকী অহাৰ খবৰ পোৱাৰ লগে লগে যিসকল উচ্ছেদিত লোক আছিল তেওঁলোক ওলাই আহিছে আৰু সাংসদ গৰাকী ভৰিয়ে হাতে ধৰি কান্দি কান্দি নিজৰ দুৰ্দশাৰ কথা তেওঁলোকে উল্লেখ কৰিছে তেওঁলোকক যি চৰকাৰৰ তৰফৰ পৰা উচ্ছেদ কৰা হৈছে ইয়াৰ পিছত তেওঁলোক ক'ত যাব ক'ত থাকিব কি খাব তাক লৈ ইতিমধ্যে সাংসদ গৰাকীৰ আগত এনেদৰে কান্দি কান্দি নিজৰ দুখ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু উচ্ছেদিত লোকসকলৰ যি দুৰৱস্থা উচ্ছেদিত লোকসকলৰ যি অৱস্থা বৰ্তমান সময়ত হৈছে উচ্ছেদ কৰাৰ ফলত সেই অৱস্থা দেখি এতিয়া কান্দি উঠিছে সাংসদ ৰকিবুল হুছেইন আৰু অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে সাংসদ ৰকিবুল হুছেইনে যে তেওঁলোকক যিসকল লোকক উচ্ছেদ কৰা হৈছে বাংলাদেশী বুলি তেওঁলোকক সহায় কৰাৰ অকণমান সুযোগ দিয়ক যিসকল লোকক চৰকাৰে বাংলাদেশী বুলি ভাবিছে সেই লোকসকল প্ৰকৃততে বাংলাদেশী লোক নহয় তেওঁলোকক খাবৰ বাবে কিবা এটা সহায় কৰিবলৈ দিয়াৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ সাংসদ ৰকিবুল হুছেইন আমি দেখুৱাইছো কিছু দৃশ্যাংশ এনেদৰে এতিয়া সাংসদ গৰাকী প্ৰায় ৩টা দিনৰ পিছত গৈ উপস্থিত হৈছে বিলাখীপাৰাৰ চাৰুৱা বাক্কা নামৰ যিখন ঠাইত উচ্ছেদ হৈছিল সেই ঠাইত আৰু উচ্ছেদস্থলী পৰিদৰ্শন কৰিছে কিদৰে চৰকাৰে তাত উচ্ছেদ কৰিছে লোকসকলক আৰু লোকসকলৰ দুৰৱস্থা দেখি লোকসকলৰ কথা শুনি এবাৰ নিজে কান্দি উঠিছে সাংসদ ৰকিবুল হুছেইন আৰু শীঘ্ৰেই তেওঁলোকক এই দুৰৱস্থাৰ পৰা ৰেহাই দিয়াৰ বা তেওঁলোকক এই দুৰৱস্থাৰ পৰা সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে সাংসদ গৰাকী আৰু এই মুহূৰ্তত সাংসদ গৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো নিথৰুৱা কৰিছে সৰু সৰু বাচ্চাবিলাকক এনেকৈ নিথৰুৱা কৰিছে ইয়াত আহি আপোনালোকে গম পাব আজি মই ইয়াত আহিছোঁ যেন একেবাৰে যুদ্ধ চলি আছে পুলিচ বাহিনীয়ে মোক আহিব দিয়া নাই ইয়াৰ ভিতৰলৈ মোক আহিব দিয়া নাই মানুহখিনিক দেখা কৰিবলৈ মোক দিয়া নাই এনেকুৱা এটা কৰিছে যে টেটু চাপি গোটেই মানুহখিনিক মাৰি পেলাব মানুহখিনিৰ অৱস্থা চাচোন কি হাহাকাৰ লাগিছে আজি আপোনালোকে পানী এটুকু দিয়া নাই পানী আনিব পানীখিনি আপোনালোকে বাধা দিছে গতিকে এই কথা বতৰাবিলাক অতি বেয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া অকণমান আপুনি এই কথাবিলাক আপোনালোকে চাওক আজি ইয়াত যুগ যুগ ধৰি মানুহসকল আছে এই লোকসকলৰ আপোনাৰ ইয়াত যিসকল পট্টা মাটি আছে সেইসকলৰ সুকীয়া কালি হাইকোৰ্টে আপোনাৰ ৰায় দিছে ইয়াত যে যিসকলক পট্টা দিছে সেই পট্টাৰ মানুহসকলক কোনো ধৰণৰ আপোনাৰ উচ্ছেদ নকৰিব প্ৰপাৰ আপোনাৰ যিটো চিষ্টেম সেই চিষ্টেম বাদ দিয়ে হাইকোৰ্টৰ অৰ্ডাৰ নাই কৈছে যে নটিচ দিব লাগে নটিচ দি 15 দিনৰ ভিতৰত নটিচ যাতে তেওঁলোকে কোৱাৰ পিছত এটা নিয়মত আপোনালোকৰ উচ্ছেদ হ'ব কোনো নিয়ম কানুন মানা নাই আৰু সেইকাৰণে ইয়াৰ মানুহসকলেও আপোনাক মোক কৈছে যে যিসকলে নিয়ম মানা নাই মুখ্যমন্ত্ৰীৰ কথাতে হওক বা যাৰ কথাতে হওক ইয়াৰ যিসকল বিষয়া এনেদৰে কৈছে তেওঁলোকৰ ওপৰত কণ্টেম্প কেছ কৰাৰ কথা কৈছে আজি নহ'লেও কালিতো ব্যৱস্থা হ'ব
বিষয়াসকল এনেকৈ আপোনাৰ অমানৱীয়ভাৱে নিয়ম কানুন নামে হাইকোৰ্টৰ অৰ্ডাৰ নামানা হৈছে। মই আজি আপোনালোকৰ গোটেইখিনি ঘূৰি আকৌ মই আপোনালোকক গোটেই কাগজ পত্ৰ দেখুৱাম কেনেকৈ হাইকোৰ্টে কৈছে যে আপোনালোকে বৈধভাৱে এই মানুহসকলক সংস্থাপন নকৰাকৈ আপোনালোকে ক'তো তেওঁলোকক নেখেদিব। যদি আপোনালোকক এই মাটিখিনি আদানীক দিবলৈ দৰকাৰ হৈছে তেতিয়াহ'লে এই দুখীয়া মানুহসকলক আপোনালোকে এটা প্ৰাথমিক দায়িত্ব চৰকাৰখনৰ। এতিয়া চৰকাৰে তাতে উপলুঙা কৰে, চৰকাৰখনে আপোনাৰ বিভিন্ন ধৰণে আপোনাৰ এই মানুহখিনিক উপলুঙা কৰে। এইখিনি যেন মানুহেই নহয়। কথা কি সেইটো নকম, কিছুমান মানুহক আকৌ উচতাই দিছে, কিছুমান মানুহে কথা ক'ব পাৰে, কিছুমান মানুহে নোৱাৰে। আমি আহোঁতে পুলিচ আমাক বাধা দিছে, কালি কিন্তু বাকী দলবিলাক আহিছে সিহঁতক বাধা দিয়া নাই। এই দুখীয়া মানুহসকলক এইটো পানী দিবলৈ, এইটো খোৱা বস্তু দিবৰ কাৰণে আজি এই অসুবিধা কৰিছে মানুহসকল। আজি কোৰ্টৰ ৰায় মানা নাই চৰকাৰখনে। গতিকে আজিতো আপোনাৰ উভয়বোৰে নাচিছে, ঠিকে আছে। মুখ্যমন্ত্ৰীটো কৈ দিব যে মইতো যি নিয়ম কানুন মানি পেলাই কৰিব দিয়া কৈছিলো, কিন্তু যিসকল বিষয়াই সেই হাইকোৰ্টৰ বাধা থকা স্বত্বেও, ষ্টে অৰ্ডাৰ থকা স্বত্বেও, হাইকোৰ্টে এটা আপোনাৰ নিয়ম বান্ধি দিয়াৰ পিছতো সেইখিনি যদি নটিচ চটিচ নিদিয়াকৈ আপোনাৰ যিখিনি কৰিছে সেইখিনি আজি অৰাজকতা হৈছে। এই মানুহখিনি আদালতৰ ওচৰত যাব, আজি নহ'লেও কালি আপোনাৰ বিচাৰ পাব। এই বিচাৰত আমি আইনৰ সকলো ধৰণৰ সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুত। আৰু এই লোকসকলক যদি যিসকল ভূমিহীন সেইসকলক সংস্থাপনৰ দায়িত্ব আমি ল'ব লাগিব, সেইটো আমি ল'ম। সংস্থাপন আমি দিব লাগিব, তেওঁলোকক ঘৰ দিব লাগিব। ক'ত থাকিব মানুহখিনি? ক'ত থাকিব মানুহখিনি? পেটৰ ভোকত তলমলাই আছে। সেইকাৰণে আমি ইয়াত আহিছো, মোক আজি আহিবলৈ দিয়া নাই। আগবাজতে মোক কৈছে ইয়াৰ পৰা যাবগৈ লাগে। মই ইয়াত মানুহ আকৌ বিভিন্ন ক্ষেত্ৰত আপোনাৰ যিসকলে তেওঁৰ কথামতে চলা বিভাগ কৰে সেইসকলে আকৌ আপোনাৰ যেন আমিহে গভৰ্ণমেণ্ট। আমি গভৰ্ণমেণ্ট নহয় নহয়, গভৰ্ণমেণ্ট আজি বেলেগ, গভৰ্ণমেণ্টেহে ভাঙিছে। সেই গভৰ্ণমেণ্টে ভাঙা মানুহখিনিক তেওঁলোকৰ পক্ষ লৈছে। কোনে কোনে লৈছে কি নাই আজি মই সেইখিনি কথা ক'ব খোজা নাই। সেইকাৰণে মই কৈছো যে এই দুখীয়া মানুহসকলৰ অকণমান কান্দোনটো যি হওক মানুহ আমিতো দানৱ নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া অকণমান আপুনি চাওক মানুহখিনিৰ কি অৱস্থা হৈছে।